একাংশ সংবাদ মাধ্যমত কিছু বাতৰি সম্প্ৰচাৰ হোৱা দেখিছোঁ আচলতে দুৰ্ভাগ্যৰ বিষয় দুৰ্ভাগ্যৰ কথা যে আমি হয়তো আমাৰে ভুল নেকি আমি যে সেই সংবাদ কৰ্মীলৈকে আমাৰ কথাখিনি আমি পচাব চাগে পোৱা নাই গতিকে আপোনাৰ জৰিয়তে মই সেই সকলো সংবাদ মাধ্যমক মই জনাব বিচাৰিছোঁ যে আপোনালোকে যিখিনি সংবাদ প্ৰচাৰ কৰিছে যে আমি হঠাৎ এই কৰ্মবিৰতি অনুষ্ঠানলৈকে আমি আহিলোঁ বা কাৰ্যসূচীলৈকে আহিলোঁ এয়া আচলতে শুদ্ধ নহয় ইয়াৰ আগতে আমি বহুবাৰ আমি এই চচলতে বহুবাৰ অৱস্থান ধৰ্মঘট কৰিছোঁ আমি প্ৰতিবাদী কাৰ্যসূচী কৰিছোঁ ইয়াত আমি অনশন কৰিছোঁ আমি 15 দিনীয়া দীঘলীয়া এটা ক'লা বেজ পৰিধান কাৰ্যসূচী কৰিছোঁ গতিকে ইমানখিনি কৰাৰ পিছতো যেতিয়া আমাৰ সমস্যা সমাধান নহ'ল আৰু এদিন দুদিন নহয় আমি প্ৰায় 17টা বছৰৰ পৰা লাঞ্ছিত বঞ্চিত হৈ আছোঁ এই 17টা বছৰে আমি যিখিনি দাবী উত্থাপন কৰি আহিছিলোঁ সেই দাবীখিনি সমাধান নোহোৱাৰ কাৰণে আজি আমি উপায়ন্তৰ হৈ আজি এই কাৰ্যসূচীত আমি হ'ব লগা হ'ল আমিও জানো যে আজি মোৰ ঘৰৰ মানুহে যদি 108 ফোন কৰে তেতিয়াহ'লে নাপাব কিন্তু তাৰ সমান্তৰালভাৱে আমিওতো জীয়াই থাকিব লাগিব আমিতো আপোনালোকৰে ল'ৰা নহয় জানো আমি অসমৰে ল'ৰা আমাৰো এটা পৰিয়াল আছে আপুনি ক'ৰবাত সংবাদ মাধ্যমত দেখিছোঁ আমি 3200 পৰিয়ালৰ কথা কৈছে হয় আমি 3200 পৰিয়ালটো জীয়াই থাকিব লাগিব এইখন আমাৰ জীয়াই থকাৰ যুঁজ আৰু আজিৰ তাৰিখত আপুনি যিটো দৰমহা আপোনাৰ দেখিব সেই সংবাদ কৰ্মীসকলক মই অনুৰোধ জনাম যিসকলে প্ৰচাৰ কৰিছে আহক আমাৰ চেলাৰী শ্লিপখন চাওক আমাৰ মুখৰ কথা বাদ দিয়ক আমাৰ চেলাৰী শ্লিপ চাওক আমি কিমান টকাত কাম কৰোঁ আৰু চবতছে আচৰিত কথা যে আমি 12 ঘণ্টাকৈ কাম কৰি আছোঁ আপোনালোকে চাগে আপোনাকে মই প্ৰশ্ন কৰিছোঁ আপুনি সংবাদ মাধ্যমৰ কৰ্মী আপুনিতো 8 ঘণ্টা কাম কৰে আমি 8 ঘণ্টা কাম কৰি আপুনি আপোনাৰ মজুৰি পায় কিন্তু আমি 12 ঘণ্টা কাম কৰোঁ গতিকে আমি যদি 12 ঘণ্টা কামৰ কাৰণে 12 ঘণ্টাৰ মজুৰি বিচাৰিছোঁ এয়া কি আমি ভুল কৰিছোঁ নেকি আমি কেতিয়াও ভুল কৰা নাই 2 নম্বৰ কথা তেওঁলোকে দেখিছোঁ যে সেই সংবাদ মাধ্যমক আমাক অবৈধ আন্দোলন বুলি জীৱিকে ঘোষণা কৰিছে বৈধতা নিৰূপণ কৰিবলৈ তেওঁলোক কোন হয় জীৱিকা মানে কোন হয় আন্দোলনৰ বৈধতা আৰু অবৈধতা নিৰূপণ কৰিবলৈ সংবিধানে নিৰ্ণয় কৰিব কোনখন আন্দোলন বৈধ আৰু অবৈধ বুলি যদি আমি সংবিধানক বেঙুচালি কৰিছোঁ বা গণতন্ত্ৰৰ যোনটো নীতি নিয়ম আছে এই নীতি নিয়মৰ যদি আমি বহিৰ্ভূত কিবা আন্দোলন কৰিছোঁ তেতিয়া আমি বৈধ আন্দোলন কৰিছোঁ বুলি ভাবিও আমি দস্তুৰ মতে আমি এই আন্দোলনৰ বাবে আমি নটিছ চাৰ্ভ কৰিছোঁ আমি অসম চৰকাৰক NHMক সংশ্লিষ্ট জীৱিকেক লেবাৰ কমিশ্যনাৰক আমি 15 দিন আগত যি 15 দিন আগত নটিছ কৰিব লাগে আমি 1 মাহ আগত নটিছ কৰিছোঁ গতিকে সম্পূৰ্ণৰূপে গণতন্ত্ৰৰ নীতি নিয়ম মতেই আমি আন্দোলন কৰিছোঁ গতিকে আমাৰ আন্দোলন কেতিয়াও অবৈধ হ'ব নোৱাৰে আৰু যদি আমাৰ আন্দোলন অবৈধ হৈছে আমাক এৰেষ্ট কৰক যদি আমি গণতন্ত্ৰৰ বহিৰ্ভূত গণতন্ত্ৰৰ পৰিপন্থী কাম কৰিছোঁ আমাক এৰেষ্ট কৰক আমাক গুলিয়াই মাৰক আজি আমি ইয়াত বহি আছোঁ আজি আপোনালোকে যদি আমি ইয়াত বহি প্ৰতিবাদ কৰা ইয়াৰ পৰা ঘূৰি যোৱা একো আমাৰ সমস্যা সমাধান নোহোৱাকৈ ঘৰত গুচি যোৱা আৰু আপোনালোকে গুলিয়াই মাৰা আমাৰ একো ডিফাৰেঞ্চ নাথাকিব আমাক গুলিয়াই মাৰক আহি পেলাই গতিকে এই যে ভুৱা বাতৰি মই অনুৰোধ জনাম যে যোনটো সঁচা সেইটো সঁচা হিচাপে আপোনালোকে ৰাইজৰ ওচৰত আনিব লাগিব যোনটো মিছা সেইটো মিছা গতিকে আমি যিখিনি কৰিছোঁ আমি সম্পূৰ্ণ আমি দায়িত্ব সহকাৰে আমি ক'ব পাৰোঁ যে আমি সংবিধানৰ নীতি নিয়ম মতেই আমি আন্দোলন কৰিছোঁ এই কৰ্মবিৰতি অনুষ্ঠান কৰাৰ আগত আমি ক'লা বেজ পৰিধান কৰিছোঁ আমি অনশন কৰিছোঁ আমি অৱস্থান ধৰ্মঘট কৰিছোঁ কেইবাটাও কৰিছোঁ আমি চচলত কৰিছোঁ আমি লেবাৰ কমিশ্যনৰ সন্মুখত লেবাৰ কোৰ্টৰ সন্মুখত আমি ধৰ্ণা কৰিছোঁ আমি জীৱিকা অফিচৰ ওচৰত আমি প্ৰতিবাদী কাৰ্যসূচী লৈছোঁ আমি NHM অফিচৰ সন্মুখত প্ৰতিবাদী কাৰ্যসূচী লৈছোঁ গতিকে আমি য'ত যাব লাগে যিমানখিনি জাগাত যাব লাগে আমি বহু চেষ্টা কৰিছোঁ হয়তো আমি যিমান চেষ্টা কৰিছোঁ যে কৰ্মবিৰতি নহৈ পেলাই এই সমস্যা সমাধান হওক হয়তো বেলেগ কোনো সন্থাই এইটো এটা আন্দোলন কৰাৰ আগত ইমানখিনি অপেক্ষা হয়তো নকৰে কিন্তু আমি এইখিনি অপেক্ষা কৰিছোঁ কাৰণ আমি জানো আমি আত্মজনৰ কাষত থাকোঁ আমি কাৰ কাষত থাকোঁ যিজন দুৰ্ভগীয়া আজি ৰাস্তাত পৰি থকা কোনোবা এজন এক্সিডেণ্ট হোৱা মানুহ দুৰ্ভগীয়া মানুহ সেই মানুহজনৰ কাষত আমি থাকোঁ গতিকে আমি আজি তেওঁলোকে অগ্নি নিৰ্বাপক বাহিনীৰ লগত আমাক তুলনা কৰিব বিচাৰিছে বা সংবাদকৰ্মীসকলৰ সন্মানীয় সংবাদকৰ্মীসকলৰ লগত আমাক তুলনা কৰে আমিও সেইটো বিচাৰিছোঁ হয় আমাক তুলনা কৰক অকল এটা ক্ষেত্ৰত তুলনা কৰিব আৰু এটা ফালে আপোনালোকে উপলঙা কৰিব নহ'ব নহয় তেওঁলোকে আজি অগ্নি নিৰ্বাপক বাহিনীৰ যিটো কৰ্মচাৰীসকল আছে তেওঁলোকে যিমানখিনি সহায় সুবিধা চৰকাৰী সুবিধা পায় আমাকো সেই সুবিধাৰ মাজত আহক সেই সংবাদ মাধ্যমক মই অনুৰোধ জনাইছোঁ আমি একেলগে যাওঁ আপোনালোকৰ সৈতে আমাক সহায় কৰক আমাৰ একেলগত আহি আমালৈ চৰকাৰক কওক যে আপোনালোকে অগ্নি নিৰ্বাপক বাহিনী যেনেকৈ ইমাৰ্জেঞ্চি ছাৰ্ভিচ তেওঁলোকক যেনেকৈ সা সুবিধা আপোনালোকে দিছে এই কৰ্মীসকলকো আপোনালোকে সা সুবিধা তেনেকৈ দিয়ক অকল চাওক এইবিলাক ভয় ভাবুকে আমাক হিলাব নোৱাৰে এইবিলাক ভয় ভাবুকে আমাক আন্দোলন শেষ কৰিব নোৱাৰে আন্দোলন এটা কেতিয়া শেষ হয় জানেন নাই
যেতিয়া আন্দোলনৰ কোনো মানে বৈধ কোনো হেৰি নাথাকে মানে দাবী নাথাকে আমাৰ দাবীখিনি কোনখিনিত আমি অবৈধ দাবী কৰিছোঁ কওক আজি 12 ঘণ্টা কাম কৰি যদি আমি 12 ঘণ্টাৰ মজুৰি বিচাৰিছোঁ ইয়াত কিবা আমি অবৈধ বা আমি আচৰিত কিবা বিচাৰিছোঁ নেকি আমি আচৰিতটো একো বিচৰা নাই মই যিমান ঘণ্টা কাম কৰিছোঁ মোক ইমান ঘণ্টাৰ পইচা দিয়ক যদি মোক 8 ঘণ্টা কাম কৰাইছে মোক 8 ঘণ্টা পইচা দিয়ক যদি মোক 12 ঘণ্টাৰ কাম কৰাইছে 12 ঘণ্টাৰ পইচা দিয়ক তো এই কথাবিলাক আচলতে এয়া কি এই গোটেই প্ৰক্ৰিয়াটোক যিহেতু যিটো দুৰ্নীতি সেই সেৱাৰ ভিতৰত আমি এই কথাখিনি ক'ব বিচৰা নাছিলোঁ কিন্তু তেওঁলোকে যদি বাধ্য কৰে আমি ক'ম আমি এই ভিতৰুৱা কথাবিলাক আমি ক'ব বিচৰা নাছিলোঁ কিন্তু তেওঁলোকে যদি বাধ্য কৰে আমি ক'ম যে এই গোটেই প্ৰক্ৰিয়াটোৰ ভিতৰত যিটো এটা দুৰ্নীতি চলি আছে সেই দুৰ্নীতিক ঘাট দিবলৈ আমাৰ আন্দোলনটোক তেওঁলোকে প্ৰতিহত কৰিব বিচাৰিছে গতিকে সেইটো নহ'ব সেইটো হোৱা নাই নাই আমাক কোনো ইনভিটেশ্যনে নাই তেওঁলোকে একদম আপুনি খুব সুন্দৰ কথা এটা কৈছে যে দুয়োটা সন্মুখী কৰি ফেচ টু ফেচ হ'ব লাগে তেতিয়া হয়তো কোনে মিছা কথা কৈছে কোনে সঁচা কথা কৈছে এইটো ওলাই পৰিব আজি তেওঁলোকে যিমানখিনি কথা কৈছে মই নকওঁ গোটেইখিনি ভুল কৈছে বুলি কিন্তু তাৰে অধিকাংশ কথা তেওঁলোকে আভুৱা ভৰিছে আৰু অসমৰ ৰাইজক তেওঁলোকে বিপথ পৰিচালিত কৰাৰ বাবে অসমৰ ৰাইজক অন্ধকাৰলৈ আৰু এক খুব তেওঁলোকে ঠেলি দিলে কোনখিনিত আমি অবৈধ দাবী কৰিছোঁ কওক আজি 12 ঘণ্টা কাম কৰি যদি আমি 12 ঘণ্টাৰ মজুৰি বিচাৰিছোঁ ইয়াত কিবা আমি অবৈধ বা আমি আচৰিত কিবা বিচাৰিছোঁ নেকি আমি আচৰিতটো একো বিচৰা নাই মই যিমান ঘণ্টা কাম কৰিছোঁ মোক ইমান ঘণ্টাৰ পইচা দিয়ক যদি মোক 8 ঘণ্টা কাম কৰাইছে মোক 8 ঘণ্টা পইচা দিয়ক যদি মোক 12 ঘণ্টাৰ কাম কৰাইছে 12 ঘণ্টাৰ পইচা দিয়ক তো এই কথাবিলাক আচলতে এয়া কি এই গোটেই প্ৰক্ৰিয়াটোক যিহেতু যিটো দুৰ্নীতি সেই সেৱাৰ ভিতৰত আমি এই কথাখিনি ক'ব বিচৰা নাছিলোঁ কিন্তু তেওঁলোকে যদি বাধ্য কৰে আমি ক'ম আমি এই ভিতৰুৱা কথাবিলাক আমি ক'ব বিচৰা নাছিলোঁ কিন্তু তেওঁলোকে যদি বাধ্য কৰে আমি ক'ম যে এই গোটেই প্ৰক্ৰিয়াটোৰ ভিতৰত যিটো এটা দুৰ্নীতি চলি আছে সেই দুৰ্নীতিক ঘাট দিবলৈ আমাৰ আন্দোলনটোক তেওঁলোকে প্ৰতিহত কৰিব বিচাৰিছে গতিকে সেইটো নহ'ব সেইটো হোৱা নাই নাই আমাক কোনো ইনভিটেশ্যনে নাই তেওঁলোকে একদম আপুনি খুব সুন্দৰ কথা এটা কৈছে যে দুয়োটা সন্মুখী কৰি ফেচ টু ফেচ হ'ব লাগে তেতিয়া হয়তো কোনে মিছা কথা কৈছে কোনে সঁচা কথা কৈছে এইটো ওলাই পৰিব আজি তেওঁলোকে যিমানখিনি কথা কৈছে মই নকওঁ গোটেইখিনি ভুল কৈছে বুলি কিন্তু তাৰে অধিকাংশ কথা তেওঁলোকে আভুৱা ভৰিছে আৰু অসমৰ ৰাইজক তেওঁলোকে বিপথ পৰিচালিত কৰাৰ বাবে অসমৰ ৰাইজক অন্ধকাৰলৈ আৰু এক খুব তেওঁলোকে ঠেলি দিলে গতিকে ছাৰ বাইদেউসকল এয়া নিশ্চয় NSM আসামত কৰ্মৰত ৰাজ্যৰ চৰকাৰী কৰ্মচাৰীসকলৰ বাবে এটা অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ হয় সেয়েহে লগৰ বন্ধুবৰ্গক এই ভিডিঅ'টো শ্বেয়াৰ কৰি আজিৰ এই গুৰুত্বপূৰ্ণ খবৰটো জনাই দিব আৰু নতুনকৈ অহা ছাৰ বাইদেউসকলে অনুগ্ৰহ কৰি আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব ধন্যবাদ জয় আই অসম।